বন্ধুসকল নমস্কাৰ। এই সময়ত পেঞ্চনাৰসকলৰ বাবে শেহতীয়াকৈ এটা নতুন ইনফৰমেশ্যন প্ৰকাশ হৈছিলে, অৰ্থাৎ পেঞ্চনাৰসকলৰ ECH স্মাৰ্ট কাৰ্ড ব্লক হৈ যাব পাৰে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি বৰ্তমান সময়ত পেঞ্চনাৰ আৰু ফেমিলি বেনিফিচিয়াৰীসকলৰ বাবে। আৰু ইয়াৰ পাছত কি হ'ব আৰু চৰকাৰে কি নতুন ছিষ্টেম আপডেট কৰিছে, সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে, অৰ্থাৎ শেহতীয়াকৈ যি নটিফিকেশ্যনখন প্ৰকাশ হৈছিলে তাত ইনক্লুড কৰা সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে আমাৰ চেনেলত এক্স ছাৰ্ভিচমেন পেঞ্চন ECH CGHS গভৰ্ণমেণ্ট ৰুলছ ইত্যাদিৰ বিভিন্ন ইনফৰমেশ্যন আপোনালোকক জনাবলৈ আৰু যেতিয়াই ইনফৰমেশ্যনটো কালেক্ট হয় বা সংগ্ৰহ কৰোঁ তেতিয়াই আপোনালোকক জনাবলৈ যত্ন কৰোঁ। আৰু আজিও ব্যতিক্ৰম নহয়, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যি পেঞ্চনাৰসকলৰ সৈতে জড়িত শেহতীয়াকৈ প্ৰকাশ হৈছিলে জনাবলৈ চেষ্টা কৰিছোঁ। আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল আজিৰ ইনফৰমেশ্যনটো হ'ল যে ECHS স্মাৰ্ট কাৰ্ডক লৈ শেহতীয়াকৈ এটা আপডেট আহিছে, অৰ্থাৎ চেণ্ট্ৰেল অৰ্গেনাইজেশ্যন ECHS-এ নতুন নিৰ্দেশনা জাৰি কৰিছে। বহু ECHS কাৰ্ড এতিয়া অফিচিয়েলি ডেষ্ট্ৰয় আৰু ব্লক কৰা হ'ব। অৰ্থাৎ এই যে ECHS কাৰ্ড, এইখন যিখন কাৰ্ড সেইখন হ'ল পেঞ্চনাৰসকলৰ যি মেডিকেল ফেচিলিটিৰ ওপৰত এই কাৰ্ডখন জাৰি কৰা হয় আৰু শেহতীয়াকৈ এই কাৰ্ডখন অফিচিয়েলি ডেষ্ট্ৰয় আৰু ব্লক কৰিব। তাৰপিছত নতুন কি ছিষ্টেম আহিছে সেইখিনি আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। নিশ্চয়কৈ আপোনালোকে গম পাইছে যে ECHS ডিপাৰ্টমেণ্টে অবজাৰ্ভ কৰিছে যে বহু সংখ্যক লোকৰ পুৰণি বা ইনভেলিড কাৰ্ড আছিল আৰু এতিয়াও ছিষ্টেমত এক্টিভ হৈ আছিল। সেইকাৰণে নতুন নিৰ্দেশনা অনুযায়ী সেই কাৰ্ডসমূহ ভেলিড নহয়, সেইবোৰ ফিজিকেলি ডেষ্ট্ৰয় কৰাৰ প্ৰচেছ আৰম্ভ হৈছে। আৰু এতিয়া কাৰ কাৰ্ড ডেষ্ট্ৰয় কৰিব, ইয়াতে উল্লেখ কৰিছে তেওঁলোকে যিখিনি কাৰ্ড 16/32 KB আছিলে সেই কাৰ্ডসমূহ স্মাৰ্ট কাৰ্ড সেইখিনি নষ্ট কৰিব। তাৰপিছত 2 নম্বৰটো হ'ল যিসকলৰ ডিপেণ্ডেণ্ট পুত্ৰৰ বয়স 25 বছৰৰ ওপৰলৈ পাৰ হৈ গৈছে সেইখিনি তেওঁলোকে নষ্ট কৰি দিব। তাৰপিছত যিসকল জীয়ৰীৰ বিবাহ হৈ গৈছে, ডুপ্লিকেট কাৰ্ড যিসকলে ইছ্যু কৰিছে, বেনিফিচিয়াৰীৰ মৃত্যু হৈছে, আন যি অৰ্গেনাইজেশ্যনৰ মেডিকেল ফেচিলিটি লৈ আছে বা অন্য কোনো কাৰণত যদি ডিপেণ্ডেবল এলিজিবল নহয়, এই কেটেগৰীসমূহৰ ভিতৰত পৰিলে সেই কাৰ্ডসমূহ ডেষ্ট্ৰয় কৰিব বুলি উল্লেখ কৰিছে। আৰু ষ্টেচন হেডকোৱাৰ্টাৰৰ দায়িত্ব হ'ল ষ্টেচন হেডকোৱাৰ্টাৰে প্ৰথমতে পলিক্লিনিক এখনে ভেৰিফাই কৰিব কাৰ্ডখন ভেলিড নে ইনভেলিড। তাৰপিছত ইনভেলিড কাৰ্ডৰ লিষ্ট বনাই ওপৰৰ অথৰিটিক জমা দিব। তাৰপিছত ৰিজনেল হেড অফিচে কি কৰিব, ৰিজনেল চেণ্টাৰে ECS কাৰ্ডসমূহ ইলেক্ট্ৰনিকেলি ব্লক কৰি দিব আৰু কাৰ্ডটো ফিউচাৰত ব্যৱহাৰ কৰিব নোৱাৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিসকল পেঞ্চনাৰৰ পুত্ৰৰ বয়স 25 বছৰৰ ওপৰ হৈছে, জীয়ৰী বিবাহ হৈছে, ডিপেণ্ডেণ্টৰ ষ্টেটাছটো চেঞ্জ হৈছে, ডুপ্লিকেট কাৰ্ড ইছ্যু কৰিছে, তেওঁলোকে সময় থাকোঁতেই ECHS চেণ্টাৰত গৈ তেওঁলোকৰ কাৰ্ডখন আপডেট কৰক। আৰু আপডেট কৰাৰ লগে লগে তেওঁলোকে নিশ্চয়কৈ যিখিনি ফেচিলিটিজ পাবলগীয়া আছে নতুন ফেচিলিটিজখিনিও পাবলৈ সক্ষম হ'ব। আৰু লগতে চৰকাৰে যিখিনি আপডেট কৰিছে সেই আপডেটৰ লগত সমানে বা এটা নিজকে আপডেট কৰি ৰাখিবলৈ এটা সুবিধা গ্ৰহণ কৰিব পাৰে। বন্ধুসকল নিশ্চয়কৈ এটা গম পাইছে, বিশেষকৈ পেঞ্চনাৰসকলৰ স্বাস্থ্যৰ সৈতে মেডিকেল ফেচিলিটিৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ যি প্ৰকাশ হৈছিলে আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনি এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।